গামোচাখন যাতে সেকেন্ড বাৰৰ কাৰণে কোনেও গছকি ফেনেকে ফালিব নোৱাৰে এখন আমাৰ স্বাভিমান কেনেকৈ দেখাব আপোনালোকৰ হাতত এটা মোবাইল আছে প্ৰত্যেকৰ হাতত এটা মোবাইল আছে মোবাইলৰ টৰ্চ লাইটটো অকণমান সময় জ্বলাই দিয়ক ৰাইজ খন্তেক সময়ৰ কাৰণে টৰ্চ লাইটটো মোবাইলৰ টৰ্চ লাইটটো সকলোৱে জ্বলাই দিয়ক আৰু সন্মানীয় আমাৰ লাইট চলোৱা সন্মানীয় ডেকাসকল আছে এই লাইটবিলাক অকণমান অফ কৰি দিয়ক পেণ্ডেলৰ লাইট আৰু এইবিলাক লাইট অফ কৰি দিয়ক পুৰা সম্পূৰ্ণ অফ কৰি দিয়ক জ্বলি আছে হাজাৰ হাজাৰ লাইট আৰু জ্বলিব এইবিলাকো অফ কৰি দিয়ক হয় জাগি আছে অসমীয়া ৰাইজ অসমৰ খিৰঞ্জীয়া জাগি আছে মাজুলী সত্ৰ নগৰী ছেকেণ্ডবাৰৰ কাৰণে কোনেও যাতে এই চেনেহৰ গামোচাখনি গছকি ফেনেকি ফালি চিৰাচিৰ কৰিবলৈ অনাদৰ কৰিবলৈ চেষ্টা নকৰে তাৰে এই প্ৰতিবাদ কাইলৈ হয়তো গোটেই বিশ্বতে দেখাব সন্মানীয় সাংবাদিকসকলে আমাৰ মাজুলীবাসীয়ে চেনেহৰ গামোচাখন কিমান ভাল পায় গতিকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ জয় আই অসম জয় আই অসম আমি কিং কৰ্তব্য বিমূৰত পৰিছিলো আৰু সেয়ে লিখিছিলো এটি গান তিনি বরণিয়া এখন কাপড় ও জাতির পতাকা আমার জাতির পতাকা তয় গাতে পিন্ধাগে জোর কাপড় ও মুগারি ঘামে খেলা ভন্তি মরমে বুলুয়া আর এখন কাপড় হলো ধনী আয়ে বই দিয়া আমার গায়ে বই দিয়া ভন্তি তয় বই দিয়া আমার এইখনে গই ফুলামে গামোচা এইখনে গই ফুলামে গামোচা পিছে এই নখন গামোচা চিনা পথাৰ